নমস্কাৰ বন্ধু বান্ধৱী সকল পটককে আহিলো আপোনালোকৰ ওচৰলে ভিতৰলৈকে আহিছো পটককে আহিলো আপোনালোকৰ ওচৰলে মানে একদম এনেকুৱা বুকুখন কপিছে আৰু এতিয়া বাজিছে 2:30 বজা দে অ দেহা এফালে আছোন আমাৰ দিকু দেহা যেহেতুকে স্কুলৰ পৰা আহিলে আহি পেলাই সদায় কি কৰে বিছনাখনতে মানে আমাৰ দিকু দেহাই ফোনটো অকমান সময় লয় তাৰ পিছতে মই ভিতৰত মানে বনাই আছিলো চৰপট আমাৰ দীপালি বাইদেউ আছে কৈছে চৰপট অকনমান বনাছো মই পাকঘৰ চৰপট বনালো বনাই আছো মানে এতিয়া মই তেনেকে হাতটো এৰি থৈ আহিছো আপোনালোকক দেখাম তেনেকে এৰি পেলাই দৌৰি আহিছো তাৰ পিছতে আমাৰ দিকু দেহা এটা লৈ আছে মোবাইলটো দে আহি পেলাই মানে বিছনাতে মোবাইল লৈ আছে তেনেকুৱাতে মানে মোক চিঞৰিছে বোলে ফোন এটা আহিছে মই তুমি ৰিচিভ কৰাচোন তাৰপিছত ৰিচিভ কৰোঁতে মানে কাটি দিলে ফোনটো কাটি দিয়াৰ লগে লগে মই ভাবিছো আমাৰ বিপুলে যেহেতুকে নতুন সিম এটা লগাইছে মই বিপুলে ফোন কৰিছে বুলি ভাবিছো তাৰপিছত বোলো দেহা তুমি কল বেক কৰাচোন তাৰপিছত কল বেক কৰিছে মই ওচৰলৈ আহিলো এতিয়া এই মাত্ৰ এতিয়া বাজিছে 2:30 দেই তাৰপিছতে মই বোলো দেহা তুমি ৰিচিভ কৰাচোন ৰিচিভ কৰিবলৈ ধৰোঁতে মানে কাটি দিলে ফোনটো তাৰপিছত ভিডিঅ' কলিং কৰিছে যেহেতুকে দিকু দেহাই কিবা নেটত চাইকেল চাই আছিলে সেইকাৰণে নেটো অন আছিলে ভিডিঅ' কল কৰিছে তেতিয়া মই কৈছো দেহা মই লেতেৰা হৈ আছো দেখা পাইছে আপোনালোকে যেহেতুকে গৰম মই পটাপট গামোচাখন লৈ লৈছো ওপৰত তাৰপিছতে মই মানে বোলো দেহা তুমি ভিডিঅ' কল কৰিছা ন তুমি হেৰি কৰা এই কেমেৰাটো বোলো আমাৰ ফালে দেখাই পেলাই নিদিবাচোন তুমি হেৰি কৰাচোন তুমি বন্ধ কৰি পেলাই তেনেকে কোনেনো কৰিছে ভিডিঅ' কল আৰু মই ভাবিছিলো যেহেতুকে আমাৰ কিবা এটা কামত ব্যস্ত হৈ আছো বোলো মোক ভিডিঅ' কল কৰি দেখাব নেকি তেনেকে ভাবিছিলো দেই তাৰপিছতে মই বোলো কোন হ'ব পাৰে আকৌ কাটি দিছে তাৰপিছত মই ভিডিঅ' কলটো কাটি আকৌ মই কল কৰিবলৈ দিলো তাৰপিছত দিকু দেহে আকৌ ফোন কৰিছে তাৰপিছত হোৱাটছএপত হাই তাৰপিছত ভিডিঅ' কল কৰোঁ বুলি দিছে তাৰপিছত মই এইটো কি আৰু নামটো ওলাইছে বিন্দাস নহয় দেহা বিন্দাস আছিল ন বিন্দাস বয় বুলি আছে বিন্দাস বয় ন বিন্দাস বয় বুলি আছে টু কলাৰ নামটো ওলাইছে বিন্দাস বয় তাৰপিছতে প্লাছ চিন এডাল লিখি 69 মই নাম্বাৰটো আপোনালোকক দি দিছো চাব তাৰপিছত বিশ্বাস কৰক মই ইমান এফালৰ পৰা ফোন মাৰিছো ফোনটো কাটি খালি মানে কি কৰিছে মানে হেৰি ভিডিঅ' কল কৰি আছে তাৰপিছত দিকু দেহাই কৈছে ববু ৰিচিভ কৰোঁ নেকি ভিডিঅ' কলটো বোলো কৰাচোন আমাৰ ফালে বোলো কেমেৰাটো বন্ধ কৰি থবা বোলো আমাক নেদেখাকে তাৰপিছতে মইতো আগে পিছে তেনেকুৱা পোৱা নাই তেনেকুৱা পাইছো যদিও তেনেকুৱা ধৰণৰ দৃশ্য মই দেখা নাইকিয়া দেই আৰু দিকু দেহা সৰু ক্লাছ 9ত পঢ়ি আছে ন তাৰপিছত মই সপোনতো ভবা নাই তেনেকুৱা তাৰপিছত প্ৰথমতে মই কি দেখিছো চাওকচোন অলপ মানে মই ভৰিৰ যেনেকে নোম যে ভৰি নোমৰ নিচিনা মানে মই অলপ নোম দেখিলো তাৰপিছত মই বোলো দেহাটো বন্ধ কৰাচোন বুলি কোৱাৰ লগে লগে বন্ধ কৰিবলৈ নাপাওঁতে এনেকুৱা বেয়া দৃশ্য দেখিছো কৃষ্ণ মোৰ গা নোম ক্ষয় গৈছে মই জীৱনত তেনেকুৱা দেখা নাই তাৰপিছতে লগে লগে কাটি পেলাই কৈছে আমাৰ দিকু দেহাই মানে আকৌ ফোন কৰিছে ফোন কৰোঁতে মানে ৰিচিভ কৰি পেলাই দেহা এইটো ফোনত আছে নেকি ন মানে আমি যেহেতুকে ৰেকৰ্ডিং কৰিব নোৱাৰো নাজানো যে তেনেকে তাৰপিছত মই আইফোনটো ৰেকৰ্ডিং কৰিলো তাৰপিছত এটা কথাই কৈছে হেৰি আমাৰ দিকু দেহাই কৈছে কাহা সে বল ৰহা হয় বুলি এনেকে কৈছে আৰু তাৰপিছত কৈছে বোলে হেৰি বোলে ভিডিঅ' কল পে দেখো বুলি কৈছে ভিডিঅ' কল কৰ পাতা চলেগা ন তেনেকে বোলে কৈছে তাৰপিছত মই ব্লক কৰিলো আৰু আপোনালোকক নাম্বাৰটো দিছো লগে লগে মই কাকু মাইনাহঁতক ফোন কৰিছো বিপুলক ফোন কৰিছো নাম্বাৰটো বিপুলহঁতলৈকো দি দিছো কাকুহঁতলৈকো দি দিছো আৰু আপোনালোকে মোক প্ৰিয় বন্ধু বান্ধৱীসকল জনাবচোন এই মোৰ নাম্বাৰটো বাৰু তেওঁলোকে কেনেকে পাইছে বাৰু তাৰপিছত আমাৰ মানে কাকুহঁতে কৈছে আমাৰ এইটো হানি টেপিং বুলি কয় নে কি তুমি যদি তোমাৰ মুখখন দেখাই দিয়াহেঁতেন এইটো ডাঙৰ ঘটনা হ'লহেঁতেন আৰু মই ভগৱানৰ কিবা দিকু দেহাই মানে আমাৰ ছাইডটো দেখাই দিয়া নাছিলে মানে আমাৰ ছাইডটো দেহা কি কৰি থৈছিলা তুমি সেয়া কিবা বোলে মুট কৰি তেনেকে কিবা কৰি থৈছে মানে আমাক নেদেখাকে কৰি থৈছে আৰু তাৰপিছতে সেই দৃশ্যসমূহ দেখাৰ পিছত মোৰ এনেকুৱা গাটো কপিছে সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো আৰু আপোনালোকলৈও তেনেকুৱা আহে নেকি মই জীৱনত প্ৰথমবাৰ ইমান বেয়া দৃশ্য দেখিছো আৰু মই তেতিয়াৰ পৰা মানে ভাবিছো এইটো কোনে কৰিব পাৰে মোৰ নাম্বাৰটো বহুতে তেনেকে বিচাৰি থাকে আৰু ধৰক মোৰ দিয়াও আছে নাম্বাৰটো আৰু ভালকে ব্যৱহাৰ কৰিলে ভাল লাগে কিন্তু ভাষাটো কিন্তু হিন্দীত কৈছে আৰু আপোনালোকক মই নাম্বাৰটো দি দিছো প্লিজ আপোনালোকে ক'বচোন সেইটো ক'ৰ নাম্বাৰ হয় আপোনালোকে ফোন কৰিবচোন দেই নাম্বাৰটোত আৰু তেনেকুৱা উলংগ ভিডিঅ' কল কমপ্লিট উলংগ মুখখন দেখুওৱা নাই কিন্তু বাকী একদম কি বুলি ক'ম আপোনালোকক ক'বলৈ ভাষা নাই আপোনালোকে চাগে বুজি পাইছে সেইখিনিকে আপোনালোকক ক'লো এতিয়া মই দীপালি বাইদেউ এতিয়া চৰপট গিলাচ খাই লওঁ খাই পেলাই আকৌ আপোনালোকক লগ পাই আছো আৰু এতিয়া এয়া লৈ ল'লো ধুনীয়াকৈ চৰপট আমাৰ দীপালি বাইদেউ আছে দিকু আমি তিনিটাৰ কাৰণে এয়া আনিছো আৰু এইফালে একদম পিয়ৰ নেমু পানী বনাই আনিছো আমাৰ দীপালি বাইদেউ ঘামি জুমি গৈছে আৰু কথাটো শুনি ময়ো ঘামি জামি গৈছো মই দীপালি বাইদেউকে কৈ পেলাই দীপালি বাইদেউ ইয়াক কি হ'ল এনেকুৱা ঘটনা কাৰণ কিবা এটা হ'লে বেলেগৰ লগত কৈ ভাল লাগে ন কিবা এটা ঘটনা হ'লে বেলেগৰ লগত শ্বেয়াৰ কৰি ভাল লাগে মই কাৰণ দেখা নাই আগে পিছে আৰু এতিয়া এই চৰপট বনাই থাকোঁতে ঘটনাটো হৈছিলে এতিয়া খাই লওঁ চৰপট গিলাচ ফ্ৰিজৰ পানী দি পেলাই বনাইছো ধুনীয়াকৈ খাই পেলাই আপোনালোকক লগ পাম গতিকে মোৰ ক'বলগীয়া এইখিনি ব্লগ কৰিলো হোৱাটছএপতো ব্লগ কৰিলো আৰু মানে ফোনো কৰিব নোৱাৰা কৰিলো সব কৰি থৈছো তথাপিতো মানে আপোনালোকলৈকো তেনেকুৱা সেই নাম্বাৰটোৰ পৰা ফোন যাব পাৰে দেই সেইকাৰণে মই আপোনালোকক নাম্বাৰটো একদম ওপেন দি দিছো গতিকে
আহিছোঁ এইখিনিকে মই আপোনালোকক ক'লোঁ আৰু মোৰ লগত হোৱা ঘটনাটো একদম এই মুহূৰ্তত হোৱা ঘটনাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ অৱস্থা নাই আপোনালোকে এইটো মানে ইগন'ৰ কৰিব একদম লেতেৰা পেতেৰা হৈ আছোঁ গৰমত কেনেকুৱা তালফাল ৰ'দ এই ৰ'দতে আজি কাম অলপ উলিয়াই লৈছোঁ সেইখিনি কাম কৰিছোঁ এইখিনি মানে চৰবত খোৱাৰ পিছত আকৌ এতিয়া গেৰেজৰ ফালে যাম দুইগৰাকী বাইদেউ আৰু মই গেৰেজৰ ফালে চাফা কৰিম গতিকে এতিয়া আপোনালোকৰ পৰা বিদায় লৈছোঁ বাই বাই